গাঁওখনৰ ধনী মানুহে যদি গাঁওখনৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে মানে অৰ্থ ব্যয় কৰিছে, তেওঁ কিবা ভুলক্ৰমে যদি ৰাতি ভাওনা চাবলৈ আহোঁতে যদি দুৱাৰখন মাৰিবলৈও পাহৰে, তেওঁৰ ঘৰলৈ চুৰ ডকাইত নাযায়। কাৰণ ভগৱানে কৈছে কাৰ ঘৰলৈ চুৰ পঠাব লাগে, কাৰ ঘৰলৈ ডকাইত পঠাব লাগে, সেই তথ্য মোৰ হাতত আছে। মই 14জন সাক্ষী 2জন কেৰেণীৰ দ্বাৰা সেই তথ্য মই সংগ্ৰহ কৰি আছোঁ। 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়, গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়, 14জন সাক্ষী তাৰ থাকয় লগত, ভান দিবে নোৱাৰে পাপ পুণ্য আছে যত। মাধৱদেৱে কৈছে তুমি মোক ভাণ্ডা, তোমাকো মই ভাণ্ডু, 14 সাক্ষীকো ভাণ্ডিবা কোনো উপায়। আমাৰ লগত 14জন দেৱতা সাক্ষীক থৈছে ভগৱানে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা, ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুজ্ৰৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী 2জন কেৰেণী, চিত্ৰ আৰু গুপ্ত। চিত্ৰই দেখা পাপ লিখে, গুপ্তই নেদেখা পাপটো লিখে। আপোনালোকে চবেই মোৰ মুখলৈ চাই আছে, মই ভাবিছোঁ ঠিকেই চাই আছে, কিন্তু কোনোবাই মোৰ মুখলৈ চাই আছে মনে মনে আকৌ ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছে, বা ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিলোঁ কেনেকেনো খাইছে কি কথা ভাবি আছে। তেতিয়া গুপুত কেৰেণীয়ে ক'ব কল্পনা পাঠকত থকাও চাই, পাঠকৰ মুখলৈ চাই থকাও হয়, কিন্তু মনে মনে ল'ৰা ছোৱালীৰ কথা ভাবি আছিলে। যাদৱ থকাও হয়, কিন্তু ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছিল। লগে লগে নম্বৰ কাটি দিব, লগে লগে নম্বৰ কাটি দিব। গতিকে পুণ্য নম্বৰ আজি আমি যদি ইয়ালৈ আহিছোঁ 100% আমি পুণ্য নম্বৰ পাব লাগে, কিন্তু নাপাবও পাৰোঁ যদি আমি মনৰ মানে কৃষ্ণ কথা শুনাৰ নিয়মটো যদি নাজানো। সেইকাৰণে অৰ্জুনক কৈছে সখা জীৱনৰ যিটো দিনত সাধুৰ সংগত বহি মোৰ পৰম মংগল নাম শুনিবা, সেইদিনা তোমাৰ দুগুণ পাপৰ পৰা মুক্ত কৰিব পাৰিবা যদি শ্ৰদ্ধাৰে শুনা। পৰম মংগল নাম যিপুনো শ্ৰদ্ধায়ে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, ঐ অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহি মতে বুজিবা অৰ্জুন। অৰ্জুনক বেছ কৰি লৈছে, আধাৰ আমাক কৈ আছে। আপোনালোকে কিমান মানে আগ্ৰহে শুনি দুগুণ পাপৰ পৰা মুক্ত হ'ব, কিমান অনিচ্ছাত শুনিব, সেইটো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। আজি আমি বাস্তৱত যদি চাওঁ, একেখন স্কুলৰে 10ম মানৰ ছাত্ৰ, একেকেইজন মাষ্টৰে পঢ়াইছিলে, একেখন প্ৰশ্ন কাকতৰে উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰে, কোনোবাই ডিষ্টিংশ্যন পায়, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। ৰহস্য ক'ত? স্কুল একেখনে, পঢ়ুৱা মাষ্টৰ একেকেইজনে, প্ৰশ্ন কাকত একেখনে। এই নম্বৰৰ যে বৈষম্যতা কিয় হ'ল? আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। যিবিলাক ছাত্ৰই পঢ়া মানে বেছি পঢ়িব, সি বেছি জ্ঞান আয়ত্ব কৰিব, ভাল নম্বৰ পাব। মধ্যম পঢ়াজনে মধ্যম পাব, কম পঢ়াজনে কম পাব। গতিকে আমাৰ বেদত কৈছে ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ জীৱনত পঢ়াটোৱেই অধ্যয়ন তপস্যা ৰূপে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ল'ব লাগিব। এই তথ্য আমাক দি আছে। আজি বহুতে নাজানাৰ কাৰণে একেখন স্কুলতে পঢ়ি একে মাষ্টৰে পঢ়োৱা একেখন প্ৰশ্নৰ উত্তৰ লিখি কোনোবা কৃতকাৰ্য হৈছে, কোনোবা বিফল হৈছে। এয়া হৈছে আমাৰ কৰ্ম দুখ। সেই কথাখিনি আমাক কৈছে, জানিয়া বিশ্বাস কৰি দেৱৰো দেৱতা হৰি, তাংক স্মৰি নিষ্ঠাৰী সুখে। আমি বিশ্বাসেৰে ল'ব লাগিব, ভাগৱতৰ প্ৰতিটো কথা বিশ্বাসেৰে ল'ব লাগিব। গুণ সভাসদ দেন্ত আপোনাৰ পদ, নাম মাত্ৰ লৱৈ যিটো মুখে। ভগৱন্তৰ নাম লোৱাজনক ভগৱন্তই নিজকে দি দিয়ে, মনত ৰাখিব দেই। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। এতিয়া আপুনি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি ভকত হ'ব লাগিব। আপোনালোকৰ ঘৰখন ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে প্ৰতিজন সদস্যকে আমি ভকত কৰিব লাগিব। ভকত কৰিবলৈ কাণত চেলেং গামোচাখন তুলি দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা আমাৰ এটা জাতীয় সংস্কৃতি, এটা জাতীয় পোচাকে। ভকত হ'বলৈ হ'লে আমাৰ 3টা আখৰ বৈশিষ্ট্য লাগিব। ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন,
ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যি পুৱা গধূলি গাটো ধুই ধূপ এডাল জ্বলাই তেওঁ উপাসনা কৰে। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, সি যিমান ধুনীয়া নহওক, যিমান শিক্ষিত নহওক, সি কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? যিজনৰ টিভিটিত তুষ্ট হ'ব দেউ, জানিবা সিজনৰ পিতৃ এক কৃষ্ণ দেউ। আমি সকলো আমাৰ পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে তেওঁৰ সন্তান হৈ আমি ৰাতিপুৱা গধূলি তেওঁৰ গুণনাম লৈছোঁনে নাই, তেওঁক সেৱা কৰিছোঁনে নাই, তাৰ ওপৰতে আমাক ভগৱানে কিমান ভাল পাব, কিমান বেয়া পাব, কিমান সুখত ৰাখিব, কিমান দুখত ৰাখিব নিৰ্ভৰ কৰিব। ক শব্দে কৃষ্ণভোজী পবিত্ৰ পৰম আত্মাক দেশন্ত কৃষ্ণ সমস্ত দেশম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান। দেহৰ বৈষম্যতা আছে, মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চোট আছে, বৰ আছে। এইবোৰ দেহৰ ধৰ্ম। আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে। আজি আমাৰ এই কথাটো নজনাৰ কাৰণে দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। আমাৰ দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি? আমাৰ বুঢ়াসকলে কয়, খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। আমাৰ কিছুমান মানুহ আছে, ধনী মানি চাকৰি বাকৰি লোৱা কৰা মানুহ আহিলে একদম মাতি নি ভিতৰত ছুপাৰ চিটত বহুৱাই ধুনীয়াকৈ খুৱাই বুৱাই পঠিয়াব। অলপ দুখীয়া নিচলা মানুহ চাকৰি বাকৰি নোহোৱা আহিলে চোতালতে সুধিব, কেলৈ আহিছিলে? এই বোলে বাপক লগ কৰিব আহিছিলোঁ। এই নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। হয় নেকি? বোলে হয়, তেনেহ'লে যাওঁগৈ। বোলে যোৱা আৰু। আমাৰ বহুতে চোতালৰ পৰাই খেদি দিয়ে। মনত ৰাখিব দেই, সেইটো স্বভাৱ আছে যদি এৰিব। আপোনাৰ দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। আপুনি কাষৰ মানুহগৰাকী বা মানুহজনক যদি আহিলে ধাৰিখনত বহুৱাই মানে ঠাই হৰিৰ মূৰ্তিক হৰি ভক্তিক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আপোনাৰ আছে যদি ধূপ এডাল জ্বলাব, নাই যদি ঠাইখন মুচি ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব। প্ৰভু কৃপা কৰি কওকচোন, এই ল'ৰাটো ইংৰাজীত বৰ দুৰ্বলতা, অংকত বৰ দুৰ্বলতা, অকণমান আশীৰ্বাদ দি যাওক। গতিকে ওচৰৰ মানুহটোৱেও ক'ব অ' হৰি অ' ৰাম, 20 মাইলৰ আঁতৰৰ মানুহটোক সেৱা কৰিলেও অ' ক'ব অ' হৰি অ' ৰাম। গতিকে আত্মাৰ ওচৰ আঁতৰ নাই, দেহৰহে ওচৰ আঁতৰ আছে। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'বলৈ আমাক কৈছে। গতিকে আজি আত্মা ধৰ্মৰ জ্ঞান নথকাৰ কাৰণে আমি ইজনে সিজনক বেয়া কথা ক'ব পাৰোঁ, বেয়া ব্যৱহাৰ কৰিব পাৰোঁ, ঠগিব পাৰোঁ, অন্যায় কৰিব পাৰোঁ। ভগৱানে কৈছে কাক ঠগিছা, কাক অন্যায় কৰিছা? চবতে ময়ে আছোঁ। যত দেখা ভূত প্ৰাণী সবা শাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। চবতে মই আছোঁ। পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। এই তথ্য আমাক ক আখৰে দিছে। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমাৰ হৃদয়তে কৃষ্ণ আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ বহুত মানে বাহিৰত তপ জপ যাগ যজ্ঞ হোম ব্ৰতৰ দ্বাৰা বিচাৰি ফুৰিছে। ভগৱন্ত আমাৰ হৃদয়তে আছে। এই 3টা আখৰৰ গুণ যাৰ আছে তাকে সেই বুলিয় ভকত, জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ হয়। এই 3টা আখৰৰ গুণ থকাজন ভকত, তেওঁ নিজেও তৰিব, আনকো তৰাব। আপোনালোকৰ ঘৰত যদি এজন ভকত গুণৰ মানুহ আছে, তেওঁ নিজেও উদ্ধাৰ হ'ব, পৰিয়ালকো উদ্ধাৰ কৰিব। আৰু যদি ভকতৰ অভকত আছে, সি নিজেও মৰিব, আপোনাৰ পৰিয়ালটোকো মাৰিব। অভকতে অনিষ্ট কৰিব, ভকতে উদ্ধাৰ কৰিব। গতিকে এই 3টা আখৰৰ বৈশিষ্ট্যটো আমি নিজৰ লগতে ল'ৰা ছোৱালীক দিব লাগিব। অৰ্জুনে তাতেই ক্ষান্ত থকা নাই। অৰ্জুনে আৰু জানিবৰ কাৰণে প্ৰশ্ন কৰিছে, কি বুলি? অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি গুণ অতি প্ৰয়োজন। যে 3টা আখৰ বাদেও আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে? তেতিয়া ভগৱন্তই কৈছে, ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি গুণ থাকিবে লাগয়। এই 3টা আখৰ বাদেও আৰু কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম। এই 5টা সদ্গুণ থাকিব লাগিব। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামত বিশ্বাস।
এই 5টা সদ্গুণ যাৰ থাকিব সিহে নামৰ মহিমা কি ধৰ্ম কি বুজি পাব, আনে বুজি নাপায়। আৰু কৈছে যে নেৰি বেক ধনে ধানে মানে এশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আমি যদি জীৱন্ত অৱস্থাত কেৱল মান সন্মান সুখ ভোগৰ কথাকে ভাবি থাকোঁ সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰিব। সত্যে সত্যে সখী মই কহিলোঁ বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই। মই তোমাক শপত খাই কৈছোঁ যে বেশধাৰী লোকে গতি নাপায়। কেনেকৈ? নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবা তাহাৰো গতি নাহি একো কালে। আপুনি কয় এটা কৰে এটা, এনেকুৱা স্বভাৱত যাতে আমি ভক্তি কৰিব লগা নহয়। যাৰ কাৰণে কৃষ্ণই সৰুকালতে কেইবাটাও দৈত্য নিধন কৰি লৈছে, মাৰি লৈছে। কিয়? এই কথাটোৱে আমাক কি শিকাইছে? যে আমি সৰুকালতে জন্মগত যিবিলাক আসুৰিক স্বভাৱ ল'ৰা ছোৱালী সৰুৰ পৰাই মাৰিব লাগিব, অৰ্থাৎ সংস্কাৰ কৰি দিব লাগিব। গতিকে তেওঁ সৰুকালতে সেই আসুৰিক বাহিৰত অসুৰ সজাইছে, আচলতে আমাৰ অন্তৰৰ কথা কি কৈছে? আসুৰিক স্বভাৱবিলাক জন্মগতভাৱে কিছুমান ল'ৰা ছোৱালী খঙাল, অসন্তোষীয়া, জেদি, এনেকুৱা পঢ়া শুনাত মন নাই, দুষ্টালি ইত্যাদি ভাৱবিলাক জন্মগতভাৱে আহে। গতিকে মাক বাপেকে লক্ষ্য কৰি কোনটো বেয়া গুণ আছে তাক আঁতৰাবৰ কাৰণে যত্ন কৰিব লাগিব, মাৰিব লাগিব। মৰা মানে সংস্কাৰ। গতিকে তেওঁ বহুত দৈত্যক মাৰিছে, তাৰ ভিতৰত এটা দৈত্য হৈছে বকাসুৰ। বক মানে বগলী, বাহিৰটো বগা, দেখিবলৈ ধুনীয়া, অন্তৰত কপট থাকে, পানী জুৱলিত জোপ লৈ থাকে, মুখৰ আগত পালে থপকৈ ধৰে আৰু খায়। আমাৰ সমাজত কিছুমান সাজে পোছাকে কথা বতৰাই ধুনীয়া ভকত, অন্তৰত থাকে কপট, সুবিধা পালেই সীমা ঠেলে, সুবিধা পালেই স্বাৰ্থ আদায় কৰি লয়। এই স্বভাৱেৰে যাতে আমি ভক্তি কৰিব লগা নহয়, এইবোৰ স্বভাৱ আমি এৰিব লাগিব। সেইকাৰণে দুফাল কৰি দিছে দেই। বগলীটোক কেনেকৈ মাৰিছে? দুফাল কৰি মাৰিছে। কি বুজাইছে? যে তোমাৰ বাহিৰটো যেনেকুৱা বগা ভিতৰটোও তেনেকুৱা বগা কৰে। বাহিৰত এটা ভিতৰত এটা কৰি ভকতি কৰিলে মোৰ পৰা কেতিয়াও গতি পাব নোৱাৰে। মোক ঠগিব নোৱাৰিবা, মই হৃদয়তে আছোঁ। ভগৱান সকলোৰে হৃদয়ত আছে। কোনে কি কৰিছে চব জানে। 14জন সাক্ষী 2জন কেৰাণী লৈ বহি আছে। আমি ঠগিব নোৱাৰোঁ, মনত ৰাখিব। তাৰপিছত কৈছে যে মহাপাপী অন্তজাতি যাৰ নাম লৈলে আতি, চিন্দে তাৰ ঘোৰ কৰ্মবন্ধ। আমাৰ কৰ্মবন্ধ আমি পূৰ্বজন্মৰ পৰা লৈ আহিছোঁ। মই অলপ আগতে কৈছোঁ প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ কৰ্মবন্ধ লৈ এই নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱত যিসকল গৃহস্থীয়ে বাস কৰিছে তেওঁলোকে একেখন গাঁৱতে থাকিও দুখবিলাক বেলেগ বেলেগ ভুগিব লাগিব। সীমা একেটাই, এঘৰ সুখত আছে, এঘৰ দুখত আছে। গাঁও একেখনেই, কোনোবা শান্তিত আছে, কোনোবা অশান্তিত আছে। দাৰ্শনিক পণ্ডিতে কৈছে অল হেপী ফেমিলিজ আৰ এলাইক। পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চব দুখবোৰ বেলেগ বেলেগ। মই এইখন গাঁৱত বাস কৰা এই বাপে যদি পকা ঘৰ বনাই, গাড়ী মটৰ কিনে, দামী পোছাক পিন্ধে, দামী আহাৰ খায়, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব। ভাল লগাটোত কোনো পাৰ্থক্য নাই, কিন্তু বেয়া লগা। নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে, ল'ৰা ছোৱালী হোৱা নাই, সেইটো দম্পতি সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই, সেইটো দম্পতি সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, সেইটো দম্পতি সেইটো দুখ। কাৰোবাৰ আকৌ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিল নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ চব আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। এই দুখবিলাক আমাৰ একেখন গাঁৱতে বাস কৰি থকা জীৱবিলাকৰ জীৱনলৈ কেনেকৈ আহিলে, এই ৰহস্য আমি ভেদ কৰিব লাগিব ভাগৱত শুনি। অৰ্থাৎ এইটো কৰ্মবন্ধ হিচাপে পূৰ্বজন্মৰ পৰা লাগি আহে। ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসঞ্চয়। ভাগৱত শুনাৰ লগে লগে পূৰ্ব কৰ্মবন্ধ গাঁঠিবিলাক খুলি যায় আৰু সংশয়বিলাক দূৰ হৈ যায়। এই কথাটোকে ইয়াত কৈছে যে আগৰ কৰ্মবন্ধ চব আপোনাৰ নাশ হৈ যাব। যে মহাপাপী অন্তজাতি যাৰ নাম লৈলে আতি, চিন্দে তাৰ ঘোৰ কৰ্মবন্ধ। ঈশ্বৰৰ কথা গাবলৈ, ক'বলৈ, শুনিবলৈ আপোনালোকে প্ৰত্যেকেই সদায় চেষ্টা কৰিব। ঘৰত যাতে ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলে, ঈশ্বৰৰ উপাসনা কৰে। আপুনি কৃষ্ণক মাতিব নালাগে, কৃষ্ণ আপোনাৰ ঘৰলৈ আহিব। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলে, যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলে বান্ধ থাকিব।
আৰু যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে গুৰুগিৰি নাই সেইখন ঘৰলৈ কোন আহিব আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈ দেখে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ সব অসুৰবিলাক আহিব কায়িকভাৱে নহয় স্বভাৱগতভাৱে আহিব গুণগতভাৱে আহিব আপোনালোকৰ মানে নাজিৰা ওপৰ কৈবৰ্ত গাঁৱত এনেকুৱা গৃহস্থী আছে কথা ক'বই নোৱাৰে টিঙিচকৈ খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেহ পেচ লাগি ৩-৪ দিনমানলৈ চকু পানী উলিয়াই ভাত পানী নাখায় এনেকুৱা আসুৰিক গুণবিলাক যিখন ঘৰৰ পৰিয়ালত আছে সেইখন অসুৰ থকা ঘৰ সেই অসুৰবিলাকক যেতিয়ালৈকে উলিয়াব নোৱাৰিব তেতিয়ালৈকে আপোনাৰ সেইখন ঘৰত শান্তি প্ৰতিষ্ঠা নহ'ব সেইকাৰণে নাৰায়ণ ঠাকুৰে এটা ফকৰাৰ আধ্যাত্মিক ফকৰা যোগেদি কি বুলি কৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গ'লে ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে সেইখন ঘৰত আৰু ভালুকৰ পৰিয়াল থাকিব নোৱাৰে তাৰমানে কুকুৰ মানে জীৱ ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক শাহুৱে হওক প্ৰীতিয়ে হওক মাতৃয়ে হওক যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম বিয়া মানে সম্পৰ্ক নামৰ লগত যি বিয়া পাতিব তাৰ অন্তৰত থকা নাম সোমাই যোৱাৰ লগে লগে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই আপোনাৰ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৎসুত কপাত এই বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব খালী বটলত পানী ভৰাই দিয়াৰ লগে লগে তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হ'ব এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য আমাৰ কাণেদি যিমান কৃষ্ণ কথা সোমাব সিমান বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব এতিয়া এই পৰিৱেশ আমি যাতে প্ৰত্যেকখন ঘৰতে আমি কৰিব পাৰোঁ তাৰ প্ৰতি আইসকলে গুৰুত্ব দিব লাগিব দেই আমাৰ ঋকবেদৰ মতে এখন ঘৰৰ এটা পৰিয়ালৰ এখন সমাজৰ সৰ্বাংগীন উন্নতি আইসকলৰ ওপৰত নিৰ্ভৰ কৰে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয় আহি স্বহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে যিখন ঘৰৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱাৰ সময়ত গ্ৰাম্য কথা পৰচৰ্চা পৰৰ মানে টিভি চাই থাকিব মোবাইল টিভি থাকিব সেইখন ঘৰৰ পৰিৱেশ কি হ'ব মহাভাৰতৰ বন পৰ্বত কৈছে জৈছ ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম সেইখন ঘৰ গুচি বাঁহতল হ'ব আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি মানে বাঁহতল কৰিব পাৰে আইসকলৰ ইমান মহিমা আছে বুজিছেনে গতিকে আমাৰ আইসকলে পুৱা গধূলি যাতে ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন যাতে প্ৰদূষণ মুক্ত কৰি ৰাখে তাৰ প্ৰতি গুৰুত্ব দিব লাগে যাৰ কাৰণে গুৰুজনাৰ দিনৰ সৌ সিদিনা আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ আৰ্হি এৰি থৈ গৈছে কোন ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্মগণ অবাহিৰে ভিতৰে কৰ গুময় সিঞ্চনা মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি থাকোঁ আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ অৰ্থাৎ যিসকল দম্পতীয়ে পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁ সন্তান জন্ম দিবৰ কাৰণে চিজাইনৰ প্ৰয়োজন নাই নৰ্মেল দিব পাৰিব যিটো কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট চায়েন্স ইজ লেম যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ যিটো ধৰ্মত বিজ্ঞান নাই খুৰা ধৰ্ম আৰু বিজ্ঞানৰ ওতঃপ্ৰোত সম্বন্ধ শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দি থৈ গৈছিল যিটো কথা ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত প্ৰতিপন্ন কৰাৰ কাৰণে গুৰুজন সন্তুষ্ট হৈ গৈছিল যোৱা পানী আনা 3টা কাঠিৰ এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল আৰু সেই অঞ্চলৰ মানে বানপানী কবলত পৰা ৰাইজ উদ্ধাৰ হ'ল এগৰাকী সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে
আমাৰ ঘৰখন, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয়? এই বিশ্বাস আমাক লাগিব। সেইকাৰণে অৰ্জুনক কৃষ্ণই কৈছে, হে অৰ্জুন, আমাৰ আইসকলৰ গাত ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে, পৰিয়ালটো সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে 7টা সদ্গুণ থাকিব লাগে। যিসকল আইৰ গাত 7টা সদ্গুণ আছে, তেওঁ নিজেতো উদ্ধাৰ হ'বই, পৰিয়ালটো উদ্ধাৰ কৰিব, সমাজ আগবঢ়াই নিব, পৰিৱেশ আগবঢ়াই নিব, আৰু তেওঁ সমাজত এগৰাকী মহিয়সী নাৰী হিচাপে প্ৰতিষ্ঠিত হ'ব। আজি আপোনালোকে ইয়াত থকা সকলৰ কাৰোবাৰ যদি 7টা গুণ আছে, তেওঁলোক ভাগ্যৱতী দেই। যদি কাৰোবাৰ কমি আছে, পূৰাই ল'ব। মই গুণকেইটাৰ কথা কৈ দিছোঁ। কৃষ্ণই অৰ্জুনক কৈছিল, এখন ঘৰ, এটা পৰিয়াল, এটা পৰিৱেশ, এখন সমাজ আগবঢ়াই নিবৰ কাৰণে আইসকলৰ 7টা কি সদ্গুণ লাগে? কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ আমাৰ প্ৰত্যেক আইৰে লাগিব। এই 7টা গুণ, এই 7টা গুণ যিসকল আইৰ থাকিব, ঘৰত কেতিয়াও বিশৃংখল নহয়, পৰিয়ালত কেতিয়াও অশান্তি নহয়। মনত ৰাখিব কথাটো, সুন্দৰকৈ ঘৰ চলি থাকিব। কিন্তু আপোনালোকৰ কাৰ কি আছে মনত ৰাখিব। 1 নম্বৰ কীৰ্তি। আমাৰ আইসকলৰ প্ৰথম গুণটো হৈছে কীৰ্তি। কীৰ্তি মানে তেওঁৰ কৰ্মবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে। তেওঁ ঘৰখন পৰিচালনা কৰোঁতে নিট এণ্ড ক্লিন, ডিচিপ্লিন, মানে নিয়মানুৱৰ্তিতা, সময়মতে পুৱাৰ পৰা গধূলালৈকে যিখিনি কৰ্ম কৰিব লাগে শৃংখলাবদ্ধভাৱে তেওঁ কৰ্ম আদৰ্শ দেখি আনে প্ৰশংসা কৰা হ'ব লাগে। কিন্তু আমাৰ বহুত আয়ে আছে, ঘৰৰ ভিতৰটোকে সাৰিব নাজানে, ওপৰে ওপৰে সাৰি আনে, পালেঙৰ তলৰ ভিতৰ জাবৰখিনি থাকেই। পিছৰগৰাকীয়ে গৈ যেতিয়া উলিয়াই আনে, কয়গৈ কোনে সাৰিছিলে? আমুকীয়ে। লাগিলে দুইজনীৰ মাজত, এগৰাকী কীৰ্তি, এগৰাকী অকীৰ্তি। মনত ৰাখিব কথাটো। গতিকে আমাৰ কীৰ্তি গুণ থাকিব লাগিব, মানে পৰিপাটিতা থাকিব লাগিব। 1 নম্বৰ চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখনো ধুনীয়া কৰি লাগিব। ল'ৰা ছোৱালী, স্বামী যাতে চিৰিহীন হ'ব লগা নহয়, অখাদ্য খাই অকৰ্ম কৰি যাতে বিপথে যাব লাগে, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। বাকৈশ্য, কথা ক'ব জানিব লাগিব, সত্যপ্ৰিয় হিত। মই অলপ আগতে কৈছোঁ, কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত গণ্ডগোল লাগি যায়। বাকৈশ্য। নাৰীনাং, ধীতি, ধৈৰ্য গুণ লাগিব। যিখন ঘৰৰ আইসকল ধৈৰ্যশীল, সেইখন ঘৰৰ ল'ৰা ছোৱালী, স্বামী বিপদত পৰিব নালাগে। সীমাঘৰীয়া মাজত কিবা এটা তৰ্ক বিতৰ্ক লাগিলে ধৈৰ্যহীন আয়ে ক'ব, হ'ব দিয়ক, কল দুটা থাকিলেও ঠেকা ঠেকি লাগে, কিবা এটা লাগিলে আপুনি সেইটোকে ধৰি নাথাকিব, এইদে বুলি যিগৰাকী আয়ে বুজাব, স্বামী বিপদত নপৰে। কিন্তু ধৈৰ্যহীন আয়ে যদি কয় আপোনাক এনেকৈ ক'বলৈ, তেওঁ কোন, ধৰক মাৰক, এই বুলি যদি উচ্চতাই দিয়ে, ভাৰ্যাৰ উচতনিত গৈ যদি তেওঁ মাৰপিট কৰে, তেতিয়া তেওঁ বাচি থাকিব পাৰে, তেওঁকোতো পুলিচে লৈ যাব। গতিকে তেওঁ বিপদত পৰিলে। গতিকে আইসকল ধৈৰ্যশীল হ'ব লাগিব। আমাৰ আইসকলৰ ধৈৰ্য গুণটো হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব লাগিব। শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দিছে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো পৰামৰ্শ নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰক সমস্ত ৰাজ্যধন দি দিলে। অৱশেষত দক্ষিণা দিবলৈ পইচা নাই, এমাহ সময় ল'লে। ঋষিবৰ মোক এমাহ সময় দিয়া, মই তোমাক দক্ষিণাটো যোগাৰ কৰি দিওঁ। হ'ব, তোমাক এমাহ সময় দিছোঁ। এমাহ সময় লৈ তেওঁ মানে ভাৰ্যাক লগত লৈ এখন উপবনত গৈ পলাই আছেগৈ। বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি গৈ উপবনত পাই হৰিচন্দ্ৰক উজৰিছি ক'লে, হেৰা ৰাজা হৰিচন্দ্ৰ, মূৰ দক্ষিণাটো যদি হেলা কৰ তই, সবংশকে সাপি ভস্ম কৰিব মই। মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ, তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম। ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই। ঋষিয়ে যদি সাপ দি ধ্বংস কৰিম বুলি কোৱাৰ লগে লগে তেওঁক ভয়ত কঁপিবলৈ লাগিলে, মুখৰ মাত হেৰাই গৈছে। আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাবে দ্বিতীয় ব্যক্তি নাই। ভাৰ্যা কচাহিয়া ৰাজা বোলেলা বচন, শুনা প্ৰাণে চৰি মূৰ বাক্যে দিও মন। হে ভাৰ্যা, তুমি মোৰ কথালৈ অকণমান মনোযোগ দিয়া। কেনমতে ঋষিৰ মই খুজি বহু ধাৰ, কেনমতে বংশক মই কৰিবো ধাৰ। মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰিম, বংশটো কেনেকৈ উদ্ধাৰ। মই হতাশ হৈ গৈছোঁ, মোৰ মুখৰ মাত হেৰাই গৈছে। যিটো সময়ত স্বামী হতাশ হৈছে, মাত হেৰাই গৈছে, স্বামীক প্ৰেৰণা দিবৰ কাৰণে, স্বামীক সাহস যোগাবৰ কাৰণে
শৈবাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী স্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিছে যিটো সময়ত স্বামী হতাশ হৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে তেওঁ সাহস পাইছে প্ৰেৰণা পাইছে আৰু কি বুলি ক'লে ৰাজা নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিশ্চিন্তিও দিও ক দক্ষিণা ভয় নকৰিবা মহাৰাজ সত্যতকৈ ধৰ্ম নাই দক্ষিণা দি দিয়া ৰজাই কৈছে মই ক'ৰ পৰা দিম মোৰ হাততো এপইচাও নাই উত্তৰত কি বুলি কৈছে আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ আতপৰে আন উপায় নেদেখো আৰু মোক বিক্ৰী কৰি হ'লেও তুমি ধৰ্ম ৰক্ষা কৰা আমাৰ সিমানলৈ যাবগৈ নালাগে বাৰু দেই বিক্ৰী কৰিবগৈ নালাগে কিবা কাৰণত কিবা পৰিস্থিতিত যদি স্বামী কেতিয়াবা হতাশ হ'বলগীয়া হয় ভাৰ্যাই অন্তত ক'ব জানিব লাগিব কি বুলি আপুনি ইমান হতাশ কিয় হৈছে আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো গতিকে দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা ধৈৰ্য ধৰক ঈশ্বৰে কৃপা কৰিব কেতিয়াবা কিবা পৰিস্থিতিত ভাৰ্যাও হতাশ হ'ব পাৰে তেনেকুৱা পৰিস্থিতি আহি যাব পাৰে তেতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব তুমি ইমান হতাশ কিয় হৈছা আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো গতিকে দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰাই জন্মৰ সাৰ্থকতা গতিকে ধৈৰ্য ধৰা কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি সেহি হেতু কতো কতো ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী কতো অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া স্বামীবিলাকক বেদে দুটা ভাগত বিভক্ত কৰিছে ধৰ্মিনী নাৰী আৰু অধৰ্মিনী নাৰী এতিয়া ধৰ্মিনী নাৰীয়ে স্বামীক কেতিয়াও বিপথে যোৱাটো সহ্য নকৰে আপোনাৰ বিতুল দাসে 15 দিনৰ বা 10 দিনৰ আগতে আজি ভাগৱত অনুষ্ঠানলৈ বা 4 দিনীয়া কাৰ্যসূচীলৈ মাতি থৈ আহিছিলে দুঘৰত মাতোতে স্বামী স্ত্ৰী দুই ঘৰতে উপস্থিত আছিলে পিছে প্ৰথম ঘৰৰ স্বামীয়ে মানে নিমন্ত্ৰণৰ কথাটো পাহৰি থাকিলে বাৰীত কাম কৰি আছে 9টা বাজি গ'ল 10টা বাজি গ'ল হেৰি আপোনাক বিতুলে কেলে ভাগৱতলৈ মাতি গৈছে পাহৰিলে নেকি পাহৰিলোঁ বুজিছেনে যাওক যাওক আপুনি এতিয়া কাম এৰক গা পা ধুই সোনকালে ভাগৱতলৈ যাওক এই বুলি যিগৰাকী আয়ে স্বামীক ধৰ্ম ভক্তি অনুষ্ঠানলৈ প্ৰেৰণা যোগাই আগবঢ়াই পঠিয়াব তেওঁ ঘৰতে থাকি আধা পুণ্য পাব দ্বিতীয় ঘৰ আকৌ স্বামীৰ মনত আছে ভাৰ্যাই পাহৰিলে স্বামীয়ে পিন্ধি ওলাই আহিবৰ কাৰণে ওলাওঁতেই ভিতৰৰ পৰা আহি দেখিলে দেখোন এওঁ কাণত গামোচা চেলেং লৈ একেবাৰে ভকতি হৈ হেৰি কোনফালে যায়নো বোলে কেলে বিতুলে মাতি থৈ গৈছিলে ভাগৱতলৈ তালৈ যাইছে ঠক ঠক এতিয়া আমাৰ ভাগৱত শুনিলে কাম নহ'ব আমুক 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 কাম আছে আপুনি কৰিবলৈ নোৱাৰে যাব এই বুলি যিগৰাকী ভাৰ্যাই বাধা দি ৰাখিব তেওঁ নিজেও নৰকলৈ যাব স্বামীকৰ নৰকলৈ যাৰ কাৰণে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত এই তথ্য কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ অমিষ্ট বাক্য কৰি তাক কৰুণী বাৰণ গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মোৰ স্বামীয়ে যদি কিবা ভুল পথে যোৱা দেখোঁ মই মিষ্ট বাক্য কৰি সাৱলীলভাৱে তেওঁক সৎ পথলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰোঁ বোলে কেনেকুৱা ভুল পথত গ'লে অগ্ৰাধিকাৰ দিয়া বোলে কলি থকা ঠাইলৈ কলি ক'ত থাকে বোলে পৰীক্ষিতে কলিক ঠাই দিছে জোৱা পাখা মদ ভাং খোৱা পৰস্ত্ৰী আসক্ত হিংসা ধৰ্ম কাৰণ বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী মই বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনে তেওঁ মই অৰ্ধাংগিনী হিচাপে পৰিচিত হ'লোঁ গতিকে পাপ পুণ্যৰ আধা ইজনৰ পাপৰ আধা সিজনে ইজনৰ পুণ্যৰ আধা সিজনে পায় যাৰ কাৰণে আমি বাস্তৱত ডাক্তৰে বিয়া কৰা মানুহজনীক ডাক্তৰণী বুলি কয় মাষ্টৰে বিয়া কৰা মানুহজনীক মাষ্টৰণী বুলি কয় আচলতে ডাক্তৰণী মাষ্টৰণী তেওঁ হয় জানো নহয় আধা উপাধিটো এনেই পাই যায় গতিকে ঠিক তেনেকৈ পাপ পুণ্যৰো আধাটো পাই যাব বেয়া কাম কৰিলে এজনী কাৰ ভাৰ্যা বেয়া কাম কৰিলে এজন কাৰ স্বামী আৰু স্ত্ৰীৰ নামটো সংলগ্ন হৈ থাকে সেইকাৰণে গুৰুজনক কৈছিল বোলে তুমি আৰু কেনেকুৱা ভুল কামত গ'লে তুমি অগ্ৰাধিকাৰ দিয়া বোলে কলি থকা ঠাইলৈ বোলে কলি ক'ত থাকে মদ ভাং খোৱা জোৱা পাখা খেয়া পৰস্ত্ৰী আসক্ত হিংসা ধৰ্ম মদ খোৱাত কিয় বাধা দিয়া মাদ্যতি যত তৎ মদ্যম মদ খালে নিচা লাগে বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছদে
মদ খালে মানে সৎবুদ্ধি বিনাশ হয়, অসৎ বুদ্ধি পালে গতি কৰে। মোৰ স্বামী যাতে নিচাযুক্ত বস্তু খাই সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাব নালাগে, তাৰ কাৰণে মই সদায় তেওঁক ভাল উপদেশৰ দ্বাৰা আগবঢ়াই আনো। বৰ সুন্দৰ হৈছে পানী আনা। 3টা কাঠিৰ এপল পানী আৰু এপল মাটি আনি পেলাই মণি যান বন্ধ কৰি ধোৱা উদাহৰণ আমাক দেখুৱাই থৈ গৈছে। এই তথ্যবিলাক আমাৰ ভাগৱতৰ মাজেদি আমাক দি আছে, এইখিনি আমি জানিব লাগিব। গতিকে এতিয়া আমাৰ 8 প্ৰকাৰ সদাচাৰৰ ভিতৰত আমি কি ক'লোঁ? কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ, এইকেইটা আমি ক'লোঁ। এই 8টা থাকিব লাগিব। আৰু আইসকলৰ 7টা গুণৰ কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, কামবিলাক তৎপৰতাই কৰিব পৰা গুণটো আইসকলৰ লাগে। কিছুমান আয়ে কৰিম নকৰিম এৱহেলা কৰি কামবিলাক পিছুৱাই থাকে, গতিকে সেইটো হ'ব নালাগে। আইসকল সদায় মেধা গুণসম্পন্ন, তৎপৰতাই কামবিলাক কৰি আজৰি কৰিব লাগে। মেধা, স্মৃতি, মনত থকা ঘৰখনত কি আছে কি নাই এই গুণটো থাকিব লাগে। কিছুমান আয়ে কি কৰে, আবেলি মানে স্বামীৰ হাতত মোনাটো দি পেলাই বস্তু কেইটামান এইকেইটা নাই বুলি কয়। স্বামীয়ে বজাৰ কৰি আনি ঘৰত গধূলা সোমোৱাৰ লগে লগে কয় বোলে হেৰি নহয় আৰু 2টামান থাকি গ'ল নহয়, কি চাহপাত আৰু হালধি, তুমি একেবাৰে নকলা কেলে, আকৌ এতিয়া মই বজাৰলৈ যামগৈনে, বিতৰ্ক হৈ যায়। গতিকে আইসকলে ঘৰখনত কি আছে কি নাই ক'ব পৰা গুণটো আইসকলৰ লাগিব। কোনটো বস্তু ক'ত আছে বিচাৰিলে ঘপকৈ আনি দিব পৰা গুণটো আইসকলৰ লাগে, তেতিয়া ঘৰখন সুশৃংখলভাৱে আগবাঢ়ি যায়। আৰু ক্ষমা, আমাৰ আইসকলৰ ক্ষমা গুণটোৰ নিতান্ত প্ৰয়োজন। আইসকল যদি ক্ষমা গুণ সম্পন্ন হয়, সেইখন ঘৰত কেতিয়াও কাজিয়া পেচাল বা অশান্তিৰ পৰিৱেশৰ সৃষ্টি নহয়। আমাৰ আইসকলৰ ক্ষমা গুণটো কেনেকুৱা হ'ব লাগে? দ্ৰৌপদীৰ দৰে। দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰ কাটি নিয়া অশ্বত্থামাক কৃষ্ণ অৰ্জুনে হাতে ভৰিয়ে 4টা বান্ধি মুখৰ আগত ধুপুচকৈ পেলাই দিয়াৰ পিছত আমাৰ আইসকলে হ'লে 5টা ল'ৰাৰ মূৰ কাটি নিয়া শত্ৰুটোক মুখৰ আগত পালে টুকুৰা টুকুৰ কৰিলেহেঁতেন। কিন্তু দ্ৰৌপদীয়ে কি ক'লে জানে? মই যেন মৰো পৰিপুত্ৰ শোকে অগণি হিয়াদ হয়, তাহাৰ অৱস্থা শুনি সেহিমতে গৌতমী তেজীবে জীৱ। মোৰ 5টা পুত্ৰৰ মূৰ কাটি নিছে যদিও 5জন স্বামী মোৰ জীয়াই আছে। মই স্বামীৰ মুখলৈ চাই পুত্ৰকেইটাৰ দুখ অকণমান সহিব পাৰোঁ, কিন্তু গৌতমীৰ স্বামী ইতিমধ্যে মৰি গৈছে, একমাত্ৰ অশ্বত্থামাৰ মুখলৈ চাই জীয়াই আছে। এওঁৰ যদি এইটো অৱস্থা শুনে গৌতমীয়ে প্ৰাণ ত্যাগ কৰিব। হে নাই, হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱ চুই, মেলা মেলা বান্ধ ইহাৰ দুখেষে অধিকে উদাই জুই। এওঁক খুলি দিয়া বুলি বান্ধ খুলিলে। পুত্ৰবধি দ্বিজ তাহাকো নমিলা প্ৰণামিলা তুমি মাও, তোমাৰো সমান শান্তি নেদেখিবো কৰিলা হেন আৰাও। গতিকে দ্ৰৌপদীৰ দৰে আমাৰ ক্ষমা গুণৰ প্ৰয়োজন আছে। আৰু ক্ষমা গুণৰ প্ৰয়োজনটো আমাৰ কেনেকুৱা হ'ব লাগে? অৱতাৰী পুৰুষ বুদ্ধদেৱৰ দৰে হ'ব লাগে। বুদ্ধদেৱৰ চাৰিত্ৰিক বৈশিষ্ট্য কি? তেওঁ নিতৌ ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰিছিল। ভিক্ষা কৰিবলৈ গৈ দুবেলা দুমুঠি যি পায়, দুবেলা খাবৰ কাৰণে যিটো প্ৰয়োজন সেইটো পোৱাৰ পিছত দ্বিতীয় ঘৰলৈ ভিক্ষা মাগিবলৈ নাযায়। এদিন এজন ব্ৰাহ্মণৰ ঘৰত গৈ ভিক্ষা মাগিব গৈ চোতালত থিয় হোৱাৰ লগে লগে বুদ্ধদেৱৰ ওপৰত ব্ৰাহ্মণৰ কি আক্ষেপ আছিলে দেখাৰ লগে লগে ডেকা ল'ৰা হৈ ভিক্ষা মাগিব লাজ নাই ইত্যাদিকে এফালৰ পৰা গালি পাৰিবলৈ ধৰিলে। বুদ্ধদেৱে নীৰৱে শুনি আছে। ব্ৰাহ্মণে গালি পাৰি আছে, বুদ্ধদেৱে কোনো প্ৰত্যুত্তৰ দিয়া নাই। আমাৰ বুঢ়াসকলে কয় এখন তাল নাবাজে। গতিকে ব্ৰাহ্মণে গালি পাৰি আছে, বুদ্ধদেৱে কোনো প্ৰতিবাদ কৰা নাই। ব্ৰাহ্মণে গালি পাৰি গালি পাৰিবলৈ নাইকিয়া হৈ গ'ল। আৰু তেতিয়া নীৰৱতা অৱলম্বন কৰিছে। তেতিয়া বুদ্ধদেৱে বৰ সাৱলীলভাৱে কৈছে, দেও মই এষাৰ ক'ব পাৰোঁনে? কোৱা, কি আছে কোৱা। তোমাৰ ঘৰলৈ অতিথি আহিলে তুমি সৎকাৰ কৰা, বোলে কৰোঁ। কিবা দ্ৰব্য থাকিলে খাবলৈ দিয়া, বোলে দিওঁ। তোমাৰ দ্ৰব্যটো যদি অতিথিয়ে গ্ৰহণ নকৰে তুমি পেলাই দিবা নে ঘৰতে ৰাখিবা? কিয় পেলাই দিম? মোৰ দ্ৰব্য নাখালে মোৰ ঘৰত থাকিব। তেতিয়া বুদ্ধদেৱে ক'লে, তুমি ইমান সময় মোক যিখিনি আতিথ্য কৰিলা মোৰ গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। অৰ্থাৎ তুমি যিখিনি গালি পাৰিলা মই সেইখিনি গ্ৰহণ নকৰিলোঁ, তোমালোকে থাকিলেতো। লগে লগে ব্ৰাহ্মণ চকীৰ পৰা নামি আহি সাধাৰণ পুৰুষ নহয় বুলি অষ্টাংগে দীঘল দি পৰি বুদ্ধদেৱৰ ওচৰত দীক্ষা গ্ৰহণ কৰিছে। আমাৰ মানে ক্ষমা গুণটো আমাৰ এইবিলাক উদাহৰণ আমাক দেখুৱাই থৈ গৈছে। তাৰপিছত কৈছে যে বাল্মীকি আছিল চোৰ কৰিলে পাতক ঘূৰ,
দেখা দাসী তনয় নাৰদ যাৰ ৰাম নাম ঘোষি ভৈলন্ত পৰম ঋষি পাইলা সুখে মুকুতি সম্পদ। বাল্মীকি মানে সুৰৰ পৰা ঋষি হৈ গৈছে আৰু নাৰদ দাসী পুত্ৰৰ পৰা পাৰিষদী তনুলৈ ৰূপান্তৰ হৈছে ঈশ্বৰৰ নাম লৈ সাধুৰ সংগ লৈ। এই কথাত দেখুৱাইছে মহাপাপী অজামিল সিও নামে নিস্তাৰিল বৈকুণ্ঠত উঠিলা বিমানে। যে অজামিল মহাপাপী আছিলে কিন্তু 10 নম্বৰ পুতেকৰ নাম নাৰায়ণ ৰাখিছিলে, নাজানে ভগৱানৰ নাম বুলি। মানে মাধৱদেৱে আমাক চিনাকি কৰি দিছে চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্ৰকায়া হৰি সন্তোষৰ কাৰণ আন নজানি। গতিকে তেওঁ 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিলে আৰু আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ কৰ নাৰায়ণ যা নাৰায়ণ কওঁতে কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰেচোন। পুতেকৰ নামটো কওঁতে কওঁতে তেওঁৰ পাপবিলাক মুক্ত হৈ গৈছিল। গতিকে সেইকাৰণে আমাৰ গুৰুজনাৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম ৰাখিবৰ কাৰণে জ্যোতিষীৰ ওচৰলৈ যাব নালাগে। ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম আমি দিব পাৰোঁ নেকি তাৰ প্ৰতি গুৰুত্ব দিব লাগে। তেতিয়া পুতেকৰ নাম লওঁতেও জীৱই মুক্তি লাভ কৰিব পাৰে। এই তথ্য নামৰ মাহাত্ম্যৰ ক্ষেত্ৰত দেখাইছে। তাৰপিছত কি ক'লে যে ব্ৰহ্মাহৰ আদি কৰি দেৱৰো ঈশ্বৰ হৰি ধৰ্মৰ উপৰি ৰাজা নাম পাপত মাৰিও বাৰী অন্তক পলাওক চাৰি ডাকি খবে বোলা ৰাম ৰাম। গতিকে ব্ৰহ্মা হৰ বিষ্ণুকে প্ৰমুখ্য কৰি দেৱতাসকলেও যাৰ নাম লৈ উদ্ধাৰ হৈছে। গতিকে তেওঁলোক আজ্ঞাবাহী ভিত্ত মহা দেৱতাসকলেও ঈশ্বৰৰ নাম লৈ ধৰ্ম ৰক্ষা কৰি উদ্ধাৰ হৈছে। গতিকে আমি মানুহ হিচাপে আমি যাতে সেই ভগৱন্তৰ নাম আমি যাতে সদায় ৰাম ৰাম বুলি কোৱাৰ অভ্যাসটো কৰিব লাগে। বেদে কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক। ল'ৰা ছোৱালীক ক'ৰবালৈ যাওঁতে ৰাম বুলি কৈ যোৱা হৰি বুলি কৈ যোৱা এই মানে উপদেশ আমাৰ জ্যেষ্ঠসকলে দিব লাগে দেই। ল'ৰাটো স্কুললৈ গৈছে ক'ৰবালৈ ফুৰিবলৈ গৈছে আপুনি ক'ব লাগে কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা। ককাক আইতাক ওচৰত থাকিলে সেৱা এটা কৰি যোৱা, ভকত থাকিলে এটা সেৱা কৰি যোৱা। এই আদৰ্শৰে আমি যাতে উঠি অহা প্ৰজন্মক যাতে আগবঢ়াই নিব পাৰোঁ। যদি আপোনাৰ কথামতে যদি তেওঁ কৃষ্ণ বুলি গ'ল ৰাম বুলি কৈ গ'ল যিটোজনে যাই নাম ওচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে। যেনেকৈ গাইজনীয়ে পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায় যাত্ৰা কালত যি কৃষ্ণ বুলি কৈ যাব তাৰ পিছে পিছে ভগৱন্ত যাব। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। গতিকে নামৰ প্ৰতীক হৈছে গদা। গতিকে আমি নাম লৈ পেলাই যাতে যাত্ৰা কৰিব পাৰোঁ আৰু কৰ্মবিলাক যাতে ঈশ্বৰত অৰ্পণ কৰিব পাৰোঁ এই আদৰ্শৰে যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়া আমি সমস্ত ফল ভগৱন্তৰ পৰা লাভ কৰিম। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। আমাৰ মই কৰিছোঁ বুলি ভাবি কৰিব নালাগে। মই কৰা বুলি ভাবিলে অহংকাৰ আহে। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি। আমি যাতে মই কৰিছোঁ বুলি ভাবত যাতে আমি কৰিব লগা নহয়। মই নিমিত্তহে তুমি কৰাইছা হৃদয়স্থিত হোৱা তুমি যেন কৰাই বাহা স্বামী ঋষিকেশ কৰিব তেনেয়। আমাৰ প্ৰত্যেকৰ হৃদয়তে তেওঁ আছে। তেওঁ যিমতে কৰাব আমি সেইমতে কৰিম। এই দাস্যত্বভাৱেৰে আমি যাতে ভক্তি আহৰণ কৰিব পাৰোঁ তাৰ নিদৰ্শন বিভিন্ন কাহিনী উপকাহিনীৰ মাজেদি আমাক কৈ আছে। আখ্যান উপাখ্যানৰ মাজেদি কেৱল ভক্তিৰ কথাটো আমাক কৈছে। গতিকে আমি ভক্তিৰ আদৰ্শৰে আমি সমাজখন পৰিয়ালটো অঞ্চলটো যাতে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি ভাগৱতে আমাক নিয়মৰ কথা কৈ আছে। আপোনালোকৰ এই ভাগৱত চৰ্চাটো যদি এই নাজিৰা ওপৰ কৈৱৰ্ত গাঁৱত যদি বছৰি হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ সমাজৰ মাজত ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব আৰু সমাজখন একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰিব। এয়াই হৈছে ধৰ্ম। ধৰ্ম বেলেগ বস্তু নহয়। ধৰ্মই কি কৰে ঈশ্বৰৰ কথা শুনাৰ অভ্যাসে
আমাক ইজনৰ প্ৰতি সিজনক ভাল পাবলৈ শিকায়। এয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে সংজ্ঞা দিছে কি বুলি? ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই কি কৰে? আমাক ইজন মানুহক সিজন মানুহে ভাল পাবলৈ শিকায়। ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম। ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে পৰিয়ালটোক ভাল পাবলৈ শিকিবা, মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়াক ভাল পাবলৈ শিকিবা, মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা, মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ অধিকাৰ নাই। গতিকে আমি তৃণমূল পৰিয়ালৰ পৰা সমাজখনক ভাল পোৱাৰ কাৰণে আমি আজিৰ দৰে অনুষ্ঠান পাতিব লাগিব। আৰু ই কি কৰিব? আমাক সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিব। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ধৰ্ম অন্য নহয়, ৰিলিজন ইজ দেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপোনাৰ যদি গাঁওখনত আপোনালোকৰ ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অৱস্যাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বুদ্ধিজীৱী আছে, জ্ঞানী মানি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে, ইজনক দেখিলে সিজনে যদি মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি সিজনৰ যদি সদ্ভাৱ নাই, সেইখন অধৰ্মী গাঁও। আপুনি বাহিৰৰ পৰা এঘৰ মানুহ দেখিছে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে বাপৰিয়ে ব্যৱসায় বাণিজ্যে নদন বদন, কিন্তু ভিতৰত গৈ দেখিলে শাহু বোৱাৰী মাতবোল নাই, ককাই ভাইৰ প্ৰতি সদ্ভাৱ নাই, স্বামী স্ত্ৰীৰ মনোমালিন্য, তেতিয়াহ'লে সেইখন ঘৰ অধৰ্মী গৃহ, অধৰ্মী পৰিয়াল। তাকো আমি পৰিৱৰ্তন কৰিব পাৰিম যদি আমি প্ৰত্যেক ঘৰতে প্ৰত্যেকটো নামঘৰতে এই নদীখন বোৱাব পাৰোঁ। আমাৰ ভাগৱতে কৈছে কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। এই কৃষ্ণ নামৰ নদী যেতিয়ালৈকে বোৱাব নোৱাৰিম তেতিয়ালৈকে ব্ৰহ্মাৰ ভুৱন সদৃশ হ'লেও সেই জেগা বসবাসৰ উপযোগী নহয়। এই তথ্য আমাক দিছে